আপোনালোকে ভাবে কিজানি মুকেশ আম্বানী চবতছে ধনী গাইছ। মৰণা পৃথিৱীৰ ভিতৰত তাতকৈ ওপৰত বহুত ধনী মানুহ আছে। মই আপোনাক নামকেইটা কৈ যাম ছাৰ। নাম্বাৰ 1ত আছে গাইছ এলন মাস্ক। এই নাছে কিয়া গাইছ 342 বিলিয়নত আছে মানে ডলাৰ গাইছ। আপোনালোকে চাব নি এইটো ধেমালি পইচা নহয় এইগিলা মানে আমাৰ পকেটত 10 টকা নাথাকিব পাৰে, এইগিলা চাই কিন্তু খুব মজা লাগে নে কি? চবৰে সেইটো দিয়কচোন, মোৰ বুলি নহয়, চবৰে সেই পকেটত 10 টকা নাথাকিব পাৰে। তাৰপাছত এইগিলা বহুত আছে, মাৰ্ক জুকাৰবাৰ্গ আছে। তাৰপাছত জেফ বেজোছ হৈছে আমাজনৰ মালিক, মাৰ্ক জুকাৰবাৰ্গ হৈছে তোৰ ফেচবুকৰ মালিক। এই লেৰী ইলেশ্যন সেইগিলা নাজনো কোনে, এইকেইটা মই বাকী কেইটামান জানো। আমাৰ মুকেশ কাকা ক'ত আছে? মুকেশ কাকা গাইছ আছে কিমানত আছে? 18 নম্বৰত গাইছ। মুকেশ আম্বানী কেনে ধনী মানুহ গাইছ। আৰু ইহঁতে কেনে মাল হ'ব গাইছ হা? কেনে পইচা ইহঁতৰ? মাথাক বেয়া হৈ গৈছে না এইগিলা দেখি গাইছ। হে এটা তহঁতৰ নাম নাহে, মোৰ নামো নাহে, এইগিলা ভাবি কাম নাই। আহিব পাৰে নাহে দি ভাই দে আৰু 10 টকা পকেটত নাথাকিলে এইগিলা চাই ভাল লাগে দি নে কি?